বান সাহায্য ডিষ্ট্ৰিবিউট কৰি থকা হৈছে দুলীয়াজনৰ যিটো কাষতে থকা টিপলিং নগাঁও বুলি কয় ইয়াতে বানে বহুত বেয়াকৈ জুৰুলা কৰিছিলে আমি যি পাৰিছোঁ দিব পাৰিছোঁ তাৰে এটা প্ৰয়াস কৰিছোঁ অলপ হ'লেও ৰাইজক সহায় কৰিবৰ কাৰণে একদম ইয়াত বুহিডিঙৰ পানী এনেকৈ আহি ৰাইজৰ ঘৰ দুৱাৰ সকলোবিলাক বুৰাই দিলে আমি এটা বাম ঠাইত মথাউৰিত উঠি লৈ পেলাই ৰাইজক সাহায্য বিতৰণ কৰিবলগীয়া হৈছে ইয়াত মানুহে এনেদৰে ঘৰ দুৱাৰ বনাই কি কয় টিপালে টিঙে মথাউৰিৰ ওপৰত সাজি পেলাই থাকিবলগীয়া হৈছে তো যিসকলে যেনেকৈ পাৰে অলপ সহযোগ কৰিব আহিলে দিলে ভাল লাগিব আমাৰো আমি যি পাইছোঁ তাকে সহযোগ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকেও সহযোগ কৰিব অনাগত দিনত আজি আমি দুলীয়াজান বিধানসভা সমষ্টিৰ টিপলিং গাঁও পঞ্চায়তত আমি MD ফাউণ্ডেশ্যন আৰু আমাৰ দুলীয়াজানৰ উডলেণ্ড ৱৰ্কছ প্ৰাইভেট লিমিটেড কোম্পানীৰ যৌথ উদ্যোগত আমি বানআক্ৰান্ত ৰাইজক আমি কিছু খাদ্য সামগ্ৰী আমি আজি যোগান ধৰিলোঁ গতিকে আপোনালোকে সকলোৱে জানে বহুত দিনৰ পৰা বানপানীয়ে সমগ্ৰ অসমতে গ্ৰাম্য অঞ্চলৰ লগতে চহৰ অঞ্চলতো জুৰুলাকৈ পৰিছে আৰু যিহেতু গাঁৱৰ মানুহখিনি সদায় দৈনিক হাজিৰা কৰি খায় গতিকে এদিন হাজিৰা নগ'লে তেওঁলোকে খাবলৈ অলপ দিগদাৰ হয় গতিকে সেয়েহে যিহেতু বানপানী প্ৰতি ঘৰতে বানপানী সোমাইছে গতিকে সেই বানপানীৰ সময়ত তেওঁলোকে হাজিৰা ক'ত কৰিব কাম ক'ত কৰিব সেয়েহে আমি যিহেতু ভূপেন হাজৰিকাই যিহেতু কৈ থৈ গৈছে মানুহে মানুহৰ বাবে আৰু তেওঁ সেই কথাষাৰ মানিয়ে আমি উডলেণ্ড কোম্পানী আৰু MD ফাউণ্ডেশ্যনৰ উদ্যোগত আজি আমি টিপলিং নগাঁৱত কিছু খাদ্য সামগ্ৰী যোগান ধৰিলোঁ আৰু এনেকৈ আমি ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলবিলাক আছে আমি সেইবিলাকো আমি যোগান ধৰিম আৰু এইখিনিকে কৈ মোৰ আজি আমাৰ এই খাদ্য বিতৰণ কাৰ্যসূচী আমি চলাই আছোঁ আমাৰ বৰ্ণালী আছে তেখেতে দুআষাৰ ক'ব আমাৰ উডলেণ্ড কোম্পানী আজি MD ফাউণ্ডেশ্যন আৰু উডলেণ্ড ৱৰ্কছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ যৌথ প্ৰচেষ্টাত আজি আমি ইয়াত উপস্থিত হ'বলৈ সক্ষম হৈছোঁ তো আজি আমি ইয়াত সামান্য পৰিমাণে হ'লেও অলপ ৰেচন পাতি যোগান ধৰিছোঁ তো ৰাইজৰ এইখিনি এনেকুৱা অৱস্থাত আমি যে এইখিনি কৰিব পাৰিছোঁ বৰ্তমান সময়ত আছোঁ টিপলিং নগাঁও যিটো দুলীয়াজানৰ নিচেই কাষতে থকা ইয়াৰ বুহিডিঙৰ পানী বৰ্তমান সময়তো আজি জুলাই মাহৰ 6 তাৰিখ এতিয়াও এই পৰ্যায়ত হৈ আছে আৰু এতিয়াও পানী বাঢ়ি আছে যোৱা দুদিন ধৰি শুকাইছিলে আকৌ আজিৰ পৰা নতুনকৈ বাঢ়িছে যিসকল খেতিয়ক তেওঁলোকৰ খেতি এনেধৰণৰ নষ্ট হৈছে আৰু মানুহৰ যাতায়াত ব্যৱস্থা এই ৰূপ লৈছে আৰু ঘৰৰ পানী সেই ৱালৰ লেভেললৈকে হৈছিলে আৰু ইয়াত মানুহে মথাউৰিত এনেধৰণৰ বাস কৰিছে আজি আমি লগৰ কেইজনমান লগ হৈ পেলাই আমি MD ফাউণ্ডেশ্যনৰ ফালৰ পৰা অলপ সাহাৰ্য দিবৰ কাৰণে বুলি আজি আহিছোঁ তাকে আপোনালোকক ইয়াৰ এটা মানুহৰ যিটো দুখ দুৰ্দশাত থাকিবলগীয়া অৱস্থা হৈছে সেইটোকে অলপ দেখাইছোঁ